ৰাম নাৰাজন ৰাম এটা শব্দ শক্তি আপুনি নিজকে ৰাম নাৰাজন ৰামৰ সৈতে এনেকৈ সংযুক্ত কৰক যাতে আপোনাৰ ঘৰে মন্দিৰ হৈ পৰে পৃথিৱীৰ সকলো বস্তু প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল প্ৰতিজন মানুহে ৰাম নাৰাজন ৰামৰ জপ কৰা উচিত সকলোৰে নিজৰ ঘৰখনৰ বাহিৰত ৰাম নাৰাজন ৰাম লিখোৱা উচিত যাতে যেতিয়া আপোনাৰ ঘৰলৈ কোনো আহে তেওঁ ৰাম নাৰাজন ৰাম পদ্ধতি ভিতৰলৈ প্ৰৱেশ কৰে মানুহে নিজৰ ঘৰতে ৰাম নাৰাজন ৰামৰ জপ টিভিটো চলোৱা উচিত যাতে আপোনাৰ ঘৰতে থকা নেগেটিভিটি আঁতৰ হজক ভাবক যদি আপোনাক পোৱা কোনো ডাঙৰ কৰে তেন্তে আপোনাৰ সমগ্ৰ দিনটো বেজতা হৈ পৰিব যদি কোনোবাই পোৱা আপোনাৰ সৈতে মৰমেৰে কথা কজল তেন্তে আপোনাৰ সমগ্ৰ দিনটো ভাল যাজক সেদিনে আপোনাৰ ঘৰতে পোৱা ৰাম নাৰাজন ৰামৰ জপ টিভিটো চলোৱা উচিত যাতে আপোনাৰ সমগ্ৰ দিনটো ভাল যাজক ৰাম নাৰাজন ৰামৰ জপ খুবেই বৈজ্ঞানিক ৰাম নাৰাজন ৰামৰ জপ কৰাৰ ফলত আপোনাৰ ঘৰতে সুখ শান্তি আহিব এই জপত এনে শক্তি আছে যি সমগ্ৰ পৃথিৱীত নাই শব্দ শক্তিৰ বাবে মোৰ শৰীৰ আজিও সুস্থ মোৰ বয়স ৭৭ বছৰ হৈছে কিন্তু আজিও মোৰ ভিতৰত কোনো অসুখ নাই বহু মানুহক মই দেখিছো যিসকলৰ বয়স কম তথাপিও তেওঁলোকে বহু অসুখত আক্ৰান্ত মোৰ প্ৰবচন গাঁৱত আৰু বহু ঠাই চলে মই তাত ঘণ্টাৰ পিছত ঘণ্টা বহি থাকো মোক কিবা নহজ মই একেবাৰে নাকো আৰু বহু মানুহ আছে যিসকলে অলপ সংযোগো বহে তেন্তে তেওঁলোকে ঠক যাজক সেজনে আপোনাৰ ভিতৰত শব্দ শক্তি ৰাখা উচিত যাতে আপুনি নিজৰ অসুখৰ সৈতে যুঁজ কৰিব পাৰে শব্দ শক্তি আপোনাৰ শৰীৰক বেলেন্স কৰিব যদি আপোনাৰ শৰীৰ বেলেন্স হজল মন বেলেন্স হজল যি আপোনাৰ ভিতৰত প্ৰায় 50 কোটি আত্মা আছে তেওঁলোকে যদি খাদ্য পাজ তেন্তে তেওঁলোকৰ ভিতৰত স্বাস্থ্য আহিব তেওঁলোকে শক্তিশালী হৈ পৰিব যদি তেওঁলোকে ভাল থাকে তেন্তে আপুনি ভাল থাকিব আমাৰ শৰীৰো এটা আটাইতকৈ ডাঙৰ পৰিজোলাল আমাৰ শৰীৰক শক্তি ডাল ভাতৰ পৰা মিলে কিন্তু মন শক্তি কেনেকৈ মিলিব তাৰ বাবে আপোনাক ধ্যান কৰিব লাগিব কাৰণ মন খাদ্য ধ্যানৰ পৰা মিলে বহু ৰাজ্যই ইয়াৰ বিষয়ে জানে নহজ সেজলে মই সকলোকে সজাগ কৰাৰ আৰু ইয়াৰ বিষয়ে জনোৱাৰ বাবে টিভিৰ মাধ্যম গ্ৰহণ কৰিছো কাৰণ টিভি সকলো মানুহে দেখে সকলো মানুহে জানিব লাগে যে ধৰ্ম কি যেতিয়া শিশুটি জন্ম লজ তেতিয়া তেওঁ নিজৰ আকাশীয় ধৰ্মলৈ জন্ম লজ কিন্তু যেতিয়া তেওঁ পৃথিৱীত আহে তেতিয়া মানুহে তেওঁ নিজৰ ধৰ্মত বিভক্ত কৰে মানুহে সৃষ্টি কৰা ধৰ্মে পৃথিৱীত কিবা ভাল কৰা নাই মানুহে সৃষ্টি কৰা ধৰ্মে ডাঙৰ মানুহক আৰু ডাঙৰ কৰে আৰু সৰু মানুহক বহুত সৰু মানুহে য'ত পঢ়া-শুনা কৰে তত ডাঙৰ চোৰ হজল যেতিয়ালৈকে পৃথিৱীত ব্যক্তিগত মালিকানাৰ অধিকাৰ থাকিব তেতিয়ালৈকে পৃথিৱীৰ কল্যাণ নহব কোনো ব্যক্তিজনে ইয়াৰ প্ৰতিবাদ কেতিয়াও কৰা নাই প্ৰতিজন মানুহে ব্যক্তিগত মালিকানাৰ অধিকাৰ আঁতৰোৱাৰ বাবে প্ৰতিবাদ কৰা উচিত তেওঁলোকে প্ৰকৃতিৰ সংবিধান আনিবলৈ অধিকাৰত থাকিব লাগে সকলো মানুহে ৰাম নাৰাজন ৰামৰ জপ কৰা উচিত আকাশকে মাতৃপিতৃ বুলি মানিব লাগে।